Hair pena ramchak suthe angni gital kapa video namo talbang simona mungsa video ni clips ko rabathai juk perang video dongjok yan bangarangni anching achuk chat rangmang golmal oneman Assam Meghalaya golmal oneman mijalo meeting gapani video ko anga dalo na simona rabajok perang taw nasung video ko niang tamanken video ko niang nas khampar perang channel ko namna kan chungode dakchake dona ta gol phana ber perang je dakode ka tal video ko ya channel lo mansuna tamo temna hai ta jol video clip song বিভিন্ন এনজিও মেঘালয় সরকারক বাধ্য করুন এইটো অকল দিছপুৰতে এসেম্বলিতে নহয় ভাৰতবৰ্ষৰ পাৰ্লামেণ্টতে এই কথা উত্থাপন কৰাম হোম মিনিষ্টাৰ কেনেকৈ কৰাব পাৰি আজিৰ এই বস্তুবিলাক আমি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় বিভিন্ন এনজিওৰ দৃষ্টিগোচৰ কৰাম আজি নিশ্চয় ইয়াত আইবিৰ মানুহ এছবিৰ মানুহ আছে আপোনালোকে জানি লওক আপোনালোকে ৰিপৰ্ট কৰক যে ইয়াত আমি কিহৰ কাৰণে আহিছো আমাৰ ন্যায্য সংগ্ৰাম আমাৰ ন্যায্য অধিকাৰ আমাৰ ন্যায্য দাবী পালন কৰিবৰ কাৰণে আমি ইয়াত আহিছো যে এটা আলটিমেটাম মেমোরেন্ডাম সাবমিট করিলো যে উইদিন 7 ডে সমস্যা সমাধান করক আমার মানুষ প্রকৃত ভারতীয় মানুষ আজি ভারতের একটা অবিচ্ছেদ অঙ্গ মেঘালয় তাতে কিয় বিজনেস কৰিব নোৱাৰিব শ্রম কৰিব নোৱাৰিব গতিকে অতি শীঘ্ৰে এই 7 দিনৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ আমি দাবী উত্থাপন কৰিছো অন্যথায় আমি আমাৰ বিভিন্ন ধৰণৰ ডেমোক্ৰেটিক মুভমেন্ট আমি কৰিবলৈ বাধ্য মেঘালয়ৰ সীমাৱৰ্তী অঞ্চলত আৰু ভিতৰুৱা অঞ্চলত যি ধৰণে উত্তপ্তময় পৰিস্থিতি আজি 1.5 মাহ ধৰি আমাৰ অসম ৰাজ্যৰ যি সৰু সৰু বেপাৰী ক্ষুদ্ৰ বেপাৰীসকলে মেঘালয়ৰ ভিতৰুৱা অঞ্চলত তেওঁলোকৰ বেপাৰ কৰিব পৰা নাই তেওঁলোকৰ যিবিলাক ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে তেওঁলোকে বাধা প্ৰদান কৰিছে আৰু তেওঁলোকৰ নিজৰ সুৰক্ষা নিৰাপত্তা নাপাই তেওঁলোকে আজি মেঘালয়ত সোমাব পৰা নাই আৰু তেওঁলোকৰ বেপাৰ বাণিজ্য কৰিব পৰা নাই ফলত অসমৰ বহুত মানুহ ভুক্তভোগী হৈছে তেওঁলোকৰ আৰ্থিকভাৱে দুৰ্বল হৈছে সেইকাৰণে আমি বহুত দিন ধৰি এই 1.5 মাহ ধৰি আমি উপায়ুক্ত মহোদয়ক কৈ আহিছিলোঁ যে এই সমস্যা সমাধান কৰক উপায়ুক্ত ডাঙৰীয়া আমাক under West Garo Hills district of Meghalaya. The incident has created widespread tension and uncertainty in the bordering area of Meghalaya and Assam. As a consequence, the normal movement and mobilization of the labor class and business community from Assam, particularly from South Salmara Mankachur district and its adjacent area have been severely disputed. It is well known that the significant number of daily wages earners, laborers, traders and small business owners of the Assam regularly depend on cross-border movement for their livelihood. The present situation has led to fear and insecurity among the laborers and traders. To number, suspension and reduction of the daily economic activities, strained social harmony between neighboring communities taking advantage of the situation. Thank you for watching my video.